আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি শেষলৈ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব প্ৰতিজন টিউটৰ গুৰুৱে এতিয়া উপলব্ধি কৰাৰ সময় আহিছে যিহেতু টিউটৰ ছাৰ বাইদেউসকলে সদায় বিচাৰি আহিছিলে যে তেখেতসকলক সমকামৰ সমমৰ্যাদা সমকামৰ সমবেতন প্ৰদান কৰিব লাগিব বুলি কিন্তু এইখন চৰকাৰে এতিয়ালৈকে তেখেতসকলৰ কোনো দাবী মানি লোৱা নাই অসম চৰকাৰে যি ধৰণে দৰমহাৰ বৃদ্ধিৰ সন্দৰ্ভত সিদ্ধান্ত ল'লে নিশ্চয় আপোনালোকে গম পায় আপোনাৰ যোৱা শীতকালীন অধিৱেশনত তেখেতসকলে কেৱল 6% টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাৰ বৃদ্ধিৰ বিষয়ে তেখেতসকলে জানিবলৈ দিছে আৰু অলৰেডি সেইখিনি হয়তো আমাৰ কাৰ্যকাৰী হৈছে সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে বছৰ বছৰ ধৰি তেখেতসকলে বিনা বেতনে শিক্ষকতা কৰাৰ পাছত এনেধৰণৰ তেখেতসকলৰ কোনো আপোনাৰ সন্মানজনক দৰমহা এটা প্ৰদান কৰিব নোৱাৰিলে অসম চৰকাৰে তেখেতসকলৰ ৱেজেছটো চেলাৰীলৈ কনভাৰ্ট কৰিম বুলি মাননীয় শিক্ষামন্ত্ৰী গৰাকীয়ে টিউটৰ ছাৰ বাইদেউসকলৰ লগত প্ৰতিশ্ৰুতি প্ৰদান কৰিও সেইখিনিও কৰিব নোৱাৰিলে আৰু সেয়েহে টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বুজি উঠাটো খুবেই এটা প্ৰয়োজন আহি পৰিছে যিহেতু যিসকল টিউটৰ ছাৰ বাইদেউসকলে অলৰেডি তেখেতসকলে আপোনাৰ টিউটৰ নোহোৱাৰ আগতে কোনোবা হয়তো টিউটৰ ছাৰ বাইদেউসকলে টেট গ্ৰহণ কৰিছিলে বা টেট পৰীক্ষা পাছ কৰি থৈছিলে বা কোনোবা চি টেট দি পাছ কৰিছে সেইসকল টিউটৰ ছাৰ বাইদেউসকলক অলৰেডি অসম চৰকাৰে আপগ্ৰেড কৰিছে আৰু সেই আপগ্ৰেড কৰাৰ মৰ্মে তেখেতসকলে যিদিনাৰ পৰা টেট পাছ কৰিছিলে 21ৰ ভিতৰত বা 21ৰ আগত কিন্তু 2021 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখৰ পৰা তেখেতসকলক কাৰ্যকাৰী হোৱাকৈ তেখেতসকলক নিয়মীয়াকৰণ কৰা হৈছে আৰু তেখেতসকলে ঠিক তেনেকৈ তেখেতসকলৰ যিখিনি দৰমহা ৰেগুলাৰাইজ সন্দৰ্ভত যেনেকে পাব তেখেতসকলে সেইমতে পাবগে আৰু তেখেতসকলে যিমান বছৰ তেখেতসকলে কম দৰমহা লৈ আছিলে টিউটৰ হিচাপে তেখেতসকলে 2021 চনৰ পৰা যিসকলে তাৰ আগত টেট পাছ কৰিছিলে 2021 পৰা কাৰ্যকাৰী হোৱাকৈ তেখেতসকলে আপোনাৰ এৰিয়া হিচাপে পাব আৰু যিসকলে হয়তো অসম চৰকাৰ এটা টেট হৈছিলে 21ত আৰু সেইখিনি ৰিজাল্ট দিছিলে 22ত আৰু সেই 22ত যিসকলক ৰিজাল্ট দিছে বা যিসকলে পাছ কৰিছে তেখেতসকলে 22ৰ পৰা কাৰ্যকাৰী হোৱাকৈ ৰেগুলাৰ হ'ব আৰু অলৰেডি হয়তো আপোনালোকে এইখিনি খবৰ গম পাইছে কিন্তু এতিয়া আমাৰ বাকী টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যা কি হ'ব তেখেতসকলে কেনেকৈ টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিব পৰা এটা সুবিধা পাব কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে আকৌ সেই শীতকালীন অধিৱেশনত 2 বছৰকৈ সময় বৃদ্ধি কৰি দিয়া হৈছে যিটো সময়ত তেখেতসকলে আপোনাৰ টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড হ'বৰ কাৰণে তেখেতসকলে সেই 2 বছৰত টেট তেখেতসকলে গ্ৰহণ কৰিব লাগিব টেট হ'লেহে তেখেতসকলক টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ অসম চৰকাৰে চিন্তা চৰ্চা কৰিব কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে ক'ত টেট দিব যিহেতু অসম টেট বন্ধ কৰিছে আৰু সেই অসম টেটৰ বাবে মাননীয় শিক্ষামন্ত্ৰী গৰাকীৰ ওচৰত গ'লে নিশ্চয়কৈ আপোনালোকক হয় অসম চৰকাৰৰ অসম টেট বন্ধ হৈ আছে আপোনালোকে চি টেট দিয়ক কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলে চি টেট কিমানজনে দিব আৰু কিমানজনে পাছ কৰিব কাৰণ চি টেটটো এনেকুৱা এটা বিষয় যিটো গোটেই ভাৰতবৰ্ষত হয় আৰু এটা দুটা মিডিয়ামতে হয় আপোনাৰ ইংলিছ আৰু আপোনাৰ হিন্দী মিডিয়ামত হয় কেৱল 30 নম্বৰ এটা আছামিজ মিডিয়ামত আছে আছামিজ লেংগুৱেজ হিচাপে 30 নম্বৰ আহে নিজৰ মাতৃভাষা হিচাপে সেই 30 নম্বৰ আপুনি অসমীয়াত দিব পাৰিব বাকীখিনি আপুনি হিন্দী আৰু ইংৰাজী মিডিয়ামত আপোনালোকে সেইখিনি গুৰুত্ব সহকাৰে পঢ়ি দিব লাগিব কিন্তু আৰু টিউটৰ ছাৰ বাইদেউসকলৰ খুব এটা প্ৰয়োজনীয় বিষয় হৈ পৰিছে কাৰণ তেখেতসকলে আছামিজ মিডিয়ামত শিক্ষকতা গ্ৰহণ কৰিছে আৰু তেখেতসকলে আছামিজ মিডিয়ামৰ হৈ হিন্দী আৰু ইংলিছ মিডিয়াম দিয়াটো খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় কাৰণ তেখেতসকলে সেইখিনি দিবলৈ খুব জটিলতা আছে যিহেতু সেই টিউটৰ ছাৰ বাইদেউসকলে বছৰ বছৰ ধৰি তেখেতসকলে আছামিজ মিডিয়ামত জড়িত শিক্ষা অনুষ্ঠানবিলাকত তেখেতসকলে কৰ্মত নিয়োজিত হৈ আছিলে কিন্তু তেখেতসকলক আকৌ এতিয়া মিডিয়াম সলাই সেই বুঢ়া বয়সত যদি হিন্দী আৰু ইংৰাজীত যদি দিবলৈ কয় কেনেকৈ এটা যুক্তি হ'ব পাৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ঠিক তেনেকৈ কৈ অসম টেট বন্ধ কৰিছে কিন্তু ভাৰতবৰ্ষৰ যিটো চি টেট সেইটো বছৰেকত দুবাৰকৈ সেইখিনি দিয়ক আপোনালোকে কিন্তু সেইখিনি দিয়াত আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ আপত্তি আছে কাৰণ সেইখন হৈছে ভাৰত চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ চি টেট চেন্ট্ৰেল টেট যিটো টেট তেখেতসকলে দিয়াটো কেতিয়াও উচিত বুলি ভবা নাই কাৰণ তাত মিডিয়াম হলাই কেৱল আছামিজ মিডিয়ামত 30 নম্বৰ আহে বাকীখিনি আপোনাৰ সব হিন্দী আৰু ইংলিছ মিডিয়ামত আহিব আৰু আছামিজ মিডিয়ামত পঢ়া আমাৰ যিসকল শিক্ষাগুৰু আছে তেখেতসকলৰ যদি সেই বুঢ়া বয়সত যদি মিডিয়াম চেঞ্জ কৰি দিবলগীয়া হয় তেনেহ'লে কিমান অসুবিধা আহিব পাৰে নিশ্চয়কৈ আপোনালোকে জ্ঞাত আৰু সেইবাবে তেখেতসকলে অসম চৰকাৰক বাৰম্বাৰকৈ এতিয়া দাবী উত্থাপন কৰাৰ সময় আহিছে যে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে কেৱল চি টেট পাতক সেই যিহেতু অসম চৰকাৰে 2 বছৰ সময় বৃদ্ধি কৰিছে টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা সুযোগ প্ৰদান কৰিছে সেই 2 বছৰত আমাৰ টিউটৰ ছাৰ বাইদেউসকলক এবছৰত দুবাৰকৈ বিশেষ টেট পাতি 2 বছৰত 4বাৰকৈ বিশেষ টেট পাতি আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ কথা চিন্তা কৰক আৰু সেয়া আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ
প্ৰধান দাবী হ'ব লাগে এটা যিটো নেক্সট চৰকাৰ আহিব সেই নেক্সট চৰকাৰৰ লগত আলোচনা কৰি আলোচনাৰ মাধ্যমেৰে যাতে নেকি আমাৰ কামটো নেক্সট চৰকাৰ গঠন হোৱাৰ লগে লগে যাতে নেকি বিশেষ টেট পতাৰ এটা ব্যৱস্থা কৰে কোনো এখন চৰকাৰ আহিলেই সেই চৰকাৰৰ লগত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে মিলি জুলি তেখেতসকলৰ লগত আলোচনা কৰি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো গোটেই জীৱন জোৰা যিটো সমস্যা আছে সেই সমস্যাখিনি আপোনাৰ নাইকিয়া কৰিবৰ কাৰণে অসম চৰকাৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত এটা ল'ব লাগে যিহেতু বিশেষ টেটৰ সিদ্ধান্তৰ জৰিয়তে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান উদ্ধাৰ হ'ব পাৰিব সেয়েহে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক কেন্দ্ৰীয় কমিটিক মই অনুৰোধ কৰিম আপোনালোকে এটা সিদ্ধান্ত লওক বা আপোনালোকে যি ধৰণৰ কাৰ্যসূচী হাতত ল'বলৈ গৈ আছে সেয়া আপোনালোকে হয়তো এতিয়া হয়তো গম পাইছে যে বিশেষ টেট নহলে আমি উদ্ধাৰ হ'ব নোৱাৰো টিউটৰ ছাৰ বাইদেউসকলে সেইকাৰণে আপোনালোকে বিশেষ টেটৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাওক কাৰণ বিশেষ টেটৰ অবিহনে আপোনালোকে কেতিয়াও টিউটৰ পৰা টিচাৰ হ'ব নোৱাৰে কাৰণ অসম চৰকাৰৰ টেট বন্ধ কৰিছে যেতিয়া এখন আমাৰ টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতক কাৰণ 9,000 টিউটৰ ছাৰ বাইদেউসকলৰ ভিতৰত কেৱল 210জন 20জন যদি আপগ্ৰেড হয় কেনেকুৱা সমস্যা সমাধান হ'ব কেৱল LPMৰ ক্ষেত্ৰত টেট জাপি দিছে সেয়ে LPMৰ টিউটৰ ছাৰ বাইদেউসকলে সজাগ হ'বৰ সময় আহিছে আপোনালোকে বিশেষ টেটৰ এটা ব্যৱস্থা অসম চৰকাৰক আহ্বান জনাওক আৰু অসম চৰকাৰক সেইখিনি আজৰি আনিবলৈ আপোনালোকে চেষ্টা কৰক আৰু অসম চৰকাৰৰ লগত থাকি আপোনালোকে বিশেষ টেট পতাৰ ব্যৱস্থা কৰিব লাগিব অন্যথা টিউটৰ ছাৰ বাইদেউসকলে এনেদৰকে ঠিলকৈ আপোনালোকে অৱসৰ সময়লৈ আগুৱাই গৈ থাকিব লাগিব এনেহলে কেতিয়াও সমাধান নহ'ব আৰু সেইবাবে আপোনালোকে বিশেষ টেটৰ বাবে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক যতে লগ পাই এতিয়াৰ পৰাই আপোনালোকে তেখেতসকলক দাবী উত্থাপন কৰক আমাক ছাৰ বিশেষ টেট পাতক আৰু 2 বছৰত 4বাৰকৈ বিশেষ টেট পাতি সকলো টিউটৰ ছাৰ বাইদেউসকলে যাতে নেকি এজনো থাকিব নোৱাৰাকৈ তেখেতসকলক এটা সুবিধা প্ৰদান কৰি টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা বিশেষ টেট পাতি তেখেতসকলক আপগ্ৰেড কৰক সেয়া অসম চৰকাৰক চিন্তা কৰিবলৈ আপোনালোকে আহ্বান জনাব লাগিব আৰু সেইখিনি নকৰিলে আপোনালোকৰ গোটেইবাৰ জীৱন যদি আপোনালোকে টিউটৰ হৈ অৱসৰ গ্ৰহণ কৰিব লাগিব সেয়েহে প্ৰতিজন টিউটৰ গুৰুক মই অনুৰোধ কৰিছো আপোনালোকে বিশেষ টেট এটাৰ ব্যৱস্থা অসম চৰকাৰক আহ্বান জনাওক আৰু প্ৰতি বছৰে দুবাৰকৈ বিশেষ টেট অনুষ্ঠিত কৰক আৰু যিখিনি অসম চৰকাৰে টিউটৰ আপগ্ৰেড হ'বৰ কাৰণে সময়সীমা বৃদ্ধি কৰিছে এঠাতকৈ আৰু সময়সীমা বৃদ্ধি কৰক আৰু টিউটৰ ছাৰ বাইদেউসকলক এজনো টিউটৰ হৈ নথকাকৈ তেখেতসকলে সেই যিখিনি প্ৰক্ৰিয়া যিখিনি বিশেষ টেটৰ জৰিয়তে তেখেতসকলক উত্তীৰ্ণ হৈ এটা সুযোগ প্ৰদান কৰি তেখেতসকলক যেন টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰে এটা সুবিধা দিয়ক সেয়া আপোনালোকে অসম চৰকাৰৰ লগত মিলি আপোনালোকে আহ্বান জনাওক আৰু নতুনকৈ যি এটা কমিটি গঠন কৰিবলৈ গৈ আছে যিটো কমিটিৰ জৰিয়তে হয়তো বিশেষ টেটৰ ব্যৱস্থাৰ কাৰণে তেখেতসকলে জোৰদাৰ লাগিব বুলি অলৰেডি জানিব পাৰিছো আৰু তেখেতসকলেও যাতে নেকি সেইখিনি আগুৱাই যাওক আপোনালোকে বিশেষ টেটৰ ব্যৱস্থা কৰাবৰ কাৰণে অসম চৰকাৰৰ লগত অসমৰ শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ এতিয়াৰ পৰাই আপোনালোকে আলোচনাত মিলিত হওক কাৰণ বিশেষ টেটৰ অবিহনে টিউটৰটো টিচাৰ হোৱাটো এতিয়া জটিলতা আহিছে আৰু অলৰেডি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে সেইখিনি আমাৰ কাৰণে জটিলতা কৰি ৰাখিছে যদিহে তেখেতসকলে মানৱীয়তাৰ খাতিৰত যদি বিশেষ টেটৰ প্ৰয়োজন নাই কোনো টেটৰ প্ৰয়োজন নাই আপোনালোকৰ এক্সপেন্সৰ ভিত্তিত যিহেতু 5 বছৰ হিচাপে টিউটৰ হ'ল আৰু 2 বছৰ হিচাপে যদি টিউটৰ হয় আপোনালোকক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰা এটা যদি আইন বনাই তেনেহলে এইটো এটা বেলেগ কথা হ'ব কিন্তু যেতিয়ালৈকে সেইখন আইন সংশোধনী নকৰে 2014 চনৰ আইনখন টেটৰ যিটো সমস্যা সেইখিনি যেতিয়ালৈকে নাইকিয়া নকৰে তেতিয়ালৈকে আপোনালোকে টিউটৰ হৈয়ে থাকিব লাগিব আৰু সেইবাবে আপোনালোকে অসম চৰকাৰে যিহেতু আপোনালোকক নিযুক্তিৰ সময়ৰ পৰা বৰ্তমানলৈকে টেট বন্ধ কৰিছে অসম টেট আৰু সেই অসম টেটখন যদি অসম চৰকাৰে নাপাতে তেনেহলে টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেটৰ ব্যৱস্থা কৰি আপগ্ৰেডৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিবৰ কাৰণে তেখেতসকলক দাবী উত্থাপন কৰিব লাগে আৰু তাত 40জন টিউটৰ ছাৰ বাইদেউসকলে নিজৰ সমস্যাখিনি সমাধান কৰাৰ এটা সুযোগ সুবিধা বুজি আমি সেইখিনি বিচাৰিব লাগিব আৰু তেতিয়া নিশ্চয়কৈ আমাৰ সকলো টিউটৰ ছাৰ বাইদেউসকলে আপগ্ৰেডৰ এটা সুযোগ পাব আৰু তাত আমাৰ এঠাই দাবী হ'ব লাগে বিশেষ টেট পাতক আৰু বিশেষ টেটৰ জৰিয়তে সকলো টিউটৰ ছাৰ বাইদেউসকলক উত্তীৰ্ণ হোৱাৰ এটা সুযোগ প্ৰদান কৰক আৰু তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ এটা সুবিধা প্ৰদান কৰক সেয়া মেইন দাবী উত্থাপন কৰিব লাগে LPMৰ ক্ষেত্ৰত যিহেতু অসম চৰকাৰে এতিয়ালৈকে আপোনালোকৰ দাবীবিলাক মানি লোৱা নাই তেখেতসকলে নিজৰ ইচ্ছামতে দৰমহা বৃদ্ধি কৰিছে যিহেতু আপোনালোকৰ দৰমহা 30-35 হাজাৰলৈকে বৃদ্ধি কৰিম বুলি মাননীয় শিক্ষামন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি কিন্তু সেয়া কৰিব নোৱাৰিলে যিখিনি দৰমহা সেই দৰমহাৰ ওপৰতে 6% বৃদ্ধি কৰিব আৰু সেই বৃদ্ধিৰ যিটো
আপোনালোকে বিচাৰিছিল সেইটোতো নহলেই আৰু সেইবাবে আপোনালোকে বিনা টেট কৰিলেও আপোনালোকৰ সমস্যা সমাধান নহব আৰু সেইবাবে আপোনালোকে চৰকাৰৰ লগত মিলি যাতে নেকি বিশেষ এটা ব্যৱস্থা কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক জোৰে অনুৰোধ কৰিব লাগিব আৰু নতুনকৈ যিবিলাক কমিটি হ'বলৈ গৈ আছে তেখেতসকলৰ এটাই উদ্দেশ্য যে আমাৰ টিউটৰ ছাৰ্ভাইডক কেনেকৈ উদ্ধাৰ কৰিব পাৰে অসম চৰকাৰৰ লগত মিলি বিশেষ টেটৰ এটা সিদ্ধান্ত গ্ৰহণ কৰাব পাৰে সেয়া তেখেতসকলৰ চিন্তা চৰ্চ লৈ আহিছে তেখেতসকলে আৰু সেইখন কমিটি হয়তো পূৰ্ণাংগভাৱে গঠন হোৱা নাই নিশ্চয়কৈ গঠন হ'ব তাত সকলো টিউটৰ ছাৰ্ভাইডসকলক সহায় সহযোগিতা কৰিবৰ কাৰণে যিসকল বিষয়াই তেখেতসকলে আগবাঢ়ি আহিছে তেখেতসকলে সেইখিনি অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ্ভাইডসকলে এটা বুজি উঠাৰ সময় হৈছে বিশেষ টেটৰ অবিহনে আপোনালোকে টিউটৰটো টিচাৰ হ'ব নোৱাৰে সেইবাবে আপোনালোকে বিশেষ টেটৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰক আৰু সেই বিশেষ টেটত এটা পইণ্ট থাকিব লাগে যিহেতু সেই টিউটৰ ছাৰ্ভাইডসকলে বছৰ বছৰ ধৰি কৰ্মত নিয়োজিত হৈ আছিলে আৰু চৰকাৰী হিচাপে তেখেতসকলে 5 বছৰ এক্সপেৰিয়েঞ্চৰ ভিত্তিত সেই টিউটৰ ছাৰ্ভাইডসকলক 50% ৰেহাই দি তেখেতসকলক টিউটৰ বা টিচাৰ কৰাত যিখিনি আপোনাৰ বিশেষ টেট হ'ব সেই বিশেষ টেটত আপোনাৰ আমাৰ টিউটৰ ছাৰ্ভাইডসকলক উত্তীৰ্ণ হ'বৰ কাৰণে নিশ্চয়কৈ 90 নম্বৰ লাগিব সেই 90 নম্বৰৰ পৰা আপোনাৰ 50% আমাক এক্সপেৰিয়েঞ্চৰ ভিত্তিত প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰি বিশেষ টেট পতাৰ এটা ব্যৱস্থা কৰিব লাগে আৰু সেই ব্যৱস্থাৰ জৰিয়তে যাতে নেকি টিউটৰসকল উদ্ধাৰ হ'ব পাৰে সেয়ে কামনা কৰিছো কাৰণ আমাৰ বহুতো বয়োজ্যেষ্ঠ আমাৰ টিউটৰ্ছ গুৰু আছে তেখেতসকলৰ কথা চিন্তা কৰি সকলোৰে কথা চিন্তা কৰি আমি 50% ৰেহাই দিয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে বিশেষ টেট পাতিলেও আমি দাবী উত্থাপন কৰিব লাগিব আমাৰ দাবী হৈছে বিশেষ টেট আৰু বিশেষ টেটত যিটো আপোনাৰ উত্তীৰ্ণৰ হাৰ সেইখিনি হৈছে 90 নম্বৰ আৰু সেই 90 নম্বৰৰ পৰা টিউটৰ ছাৰ্ভাইডসকলক এক্সপেৰিয়েঞ্চৰ ভিত্তিত 50% ৰেহাই দিলে আপোনাক 45 নম্বৰ লাগিব আৰু সেই 45 নম্বৰ আপোনালোকৰ পালৰ পৰা আপোনালোকে দিব আৰু চৰকাৰৰ পালৰ পৰা সেই 45 নম্বৰ আমাৰ কাৰণে দিব লাগিব বুলি আপোনালোকে দাবী উত্থাপন কৰিব লাগিব আৰু হেয়া চৰকাৰৰ লগত মিলি আপোনালোকে এইখিনি কাম কৰিবলৈ এটা সুযোগ বিচাৰক আৰু তেতিয়া আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি নাইকিয়া হ'ব কাৰণ আপোনালোকৰ বহুতো বয়োজ্যেষ্ঠ টিউটৰ ছাৰ্ভাইডসকল আছে কাৰোবাৰ হয়তো 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ আছে তেখেতসকলেও সেই টেটটো উত্তীৰ্ণ হ'ব লাগিব আৰু সেই সকলোৰে কথা চিন্তা কৰি যিহেতু আপোনালোকে সেই যিখিনি উত্তীৰ্ণৰ যিখিনি নম্বৰ সেই নম্বৰৰ পৰা 50% ৰেহাই দি সেই টিউটৰ ছাৰ্ভাইডসকলক আপোনাৰ উত্তীৰ্ণ হোৱাৰ এটা সুযোগ প্ৰদান কৰিবৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰিব লাগিব কাৰণ এক্সপেৰিয়েঞ্চৰ ভিত্তিত আপোনালোকে অলৰেডি 5 বছৰ চৰকাৰী হিচাপে টিউটৰ হিচাপে কাম কৰিলে আৰু বছৰ বছৰ ধৰি বিনা বেতনে আপোনালোকে শিক্ষকতা কৰি আহিছে সেই সকলোবিলাকৰ পৰা চাবলৈ হলে নিশ্চয়কৈ অসম চৰকাৰে সেইখিনি কৰিব পাৰে আপোনালোকক 50% ৰেহাই দি 50% নম্বৰৰ জৰিয়তে আপোনালোকক উত্তীৰ্ণ কৰাব পাৰে কাৰণ আপোনালোকক যদি 50% ৰেহাই দি অসম চৰকাৰে যদি 50% দিয়ে তেনেহলে নিশ্চয়কৈ আপোনালোকৰ এই বিশেষ টেটটো উত্তীৰ্ণ হোৱাত কোনো অসুবিধা নাহিব আৰু সেইবাবে প্ৰতিগৰাকী টিউটৰ ছাৰ্ভাইডসকলক মই অনুৰোধ কৰিছো সেয়া চিন্তা কৰি নতুন কমিটিয়ে হওক বা পুৰণা কমিটিয়ে হওক সেইখিনি আপোনালোকে আগুৱাই লৈ যাওক যিহেতু আপোনালোকৰ সমস্যাটো এটা সমস্যা হৈ আছিলে আপোনালোকে ডিএলএড অলৰেডি হয়তো সকলো টিউটৰ ছাৰ্ভাইডসকলে হয়তো ডিএলএড উত্তীৰ্ণ আছেই আৰু আপোনালোকক কেৱল টেটৰ প্ৰয়োজন আছে সেই টেট যিখিনি সুবিধা সেইখিনি সুবিধা ল'বৰ কাৰণে আপোনালোকে এটা ব্যৱস্থা কৰক আৰু সেই বিশেষ টেটত যিসকলে হয়তো ডিএলএড নাই তেখেতসকলকো দিয়াৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে অসম চৰকাৰক আহ্বান জনাব লাগে আৰু সেই বিশেষ টেটৰ জৰিয়তে যিহেতু আপোনালোকৰ উত্তীৰ্ণৰ নম্বৰ 90% তাৰ পৰা 50% ৰেহাই দি 45 পালেও আপোনালোকক উত্তীৰ্ণৰ এটা চাৰ্টিফিকেট দিবৰ কাৰণে আপোনালোকে অসম চৰকাৰক অনুৰোধ কৰিব লাগিব কাৰণ আপোনালোকে যদি এই 45% আপোনালোকে যদি 45 নম্বৰ পায় অসম চৰকাৰে আপোনালোকক এক্সপেৰিয়েঞ্চৰ ভিত্তিত 45 নম্বৰ দিব আৰু সেই 45 প্লাছ হৈ আপোনালোকৰ দুইটা প্লাছ হৈ 90 নম্বৰ হ'ব আৰু সেই 90 নম্বৰৰ জৰিয়তে যাতে নেকি আপোনালোকক উত্তীৰ্ণ হোৱাৰ এটা বিশেষ টেটৰ জৰিয়তে যেন সুযোগ প্ৰদান কৰি টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা প্ৰদান কৰে সেয়ে আপোনালোকে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক বৰ্তমানৰ পৰা আপোনালোকে অনুৰোধ জনাই আহক নেক্সট চৰকাৰ আহিলেই যেন আপোনালোকে সেইখিনি কাম আগতীয়াকৈ কৰি দিব আৰু টিউটৰ বা টিচাৰ আপগ্ৰেড কৰাৰ এটা সুযোগ প্ৰদান কৰিব বুলি আপোনালোকে দাবী উত্থাপন কৰক সেয়ে কামনা কৰিছো আৰু প্ৰতিগৰাকী টিউটৰ গুৰি যাতে নেকি সেইখিনি আগত ৰাখি বিশেষ টেটৰ ব্যৱস্থা কৰাবৰ কাৰণে অসম চৰকাৰক আহ্বান জনায় আৰু সেই বিশেষ টেটৰ উত্তীৰ্ণ নম্বৰৰ পৰা 50% টিউটৰ ছাৰ্ভাইডসকলক ৰেহাই দি উত্তীৰ্ণ কৰাৰ এটা সুযোগ প্ৰদান কৰাৰ এটা দাবী উত্থাপন কৰিব বুলি আশা ৰাখিলো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলো নমস্কাৰ জয় আই অসম